নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান বাৰ্তাৰ যেটা নতুন খণ্ডলৈ। আজি মই আপোনালোকক এনে এজন অৱসৰপ্ৰাপ্ত শিক্ষকক চিনাকি কৰি দিবলৈ আহিছোঁ, যিজন অৱসৰপ্ৰাপ্তৰ শিক্ষকৰ মুখখন দেখিলে গম পোৱা যায় যে তেখেত কিমান মৰমীয়াল শিক্ষক আছিলে। আৰু মই জানিব পৰা মতেদি তেখেতৰ মানে শিষ্যসকলে কোৱা মতেদি তেখেত বহুতেই মৰমীয়াল তথা বহুতেই সময় সময় তেখেতে খঙো দেখাইছিল, কিন্তু বহুতেই মৰমীয়াল প্ৰকৃতিৰ এজন শিক্ষক আছিল বুলি তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে আমাক অৱগত কৰিছিলে বা তেওঁৰ নিকটৱৰ্তী এলেকাৰ সেই মানুহসকলে স্কুলখনৰ নিকটৱৰ্তী এলেকাৰ সেই মানুহসমূহে আমাক জনাইছিলে। তেওঁ আমাৰ বৰদোৱা নিবাসী, কিন্তু তেখেতে কৰ্মসূত্ৰে মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত গোটেই জীৱনজোৰা শিক্ষকতা প্ৰদান কৰি থৈ আহিছে। আৰু তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ, সকলোৰে আদৰৰ শ্ৰীযুত শিশুৰাম দাস ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ ছাৰ। হয় ছাৰ, মই আপোনাৰ বিষয়ে যেতিয়া শুনিছিলোঁ বহুতেই ভাল লাগিছিল আৰু মোৰ এইটো লাগি আছিল যে মই কেতিয়া লগ পাওঁ, আপোনাক কেতিয়া লগ পাম আৰু আমাৰ দৰ্শক ৰাইজক কেনেকৈ আপোনাক চিনাকি কৰি দিওঁ বা বৰ্তমান নৱপ্ৰজন্ম তথা বৰ্তমান নতুনকৈ যিসকল টেটত কোৱালিফাইড কৰি পেলাই শিক্ষকতাৰ মানে বৃত্তিটোত জড়িত হৈছে, তেওঁলোকেও যাতে আপোনালোকৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহৰ পৰা কিছু জ্ঞান আহৰণ কৰি পেলাই তেওঁলোকেও নিজৰ কলা কৌশল যাতে অকণ উন্নত কৰিব পাৰে বা বৰ্তমান অভিভাৱকসকলেও আপোনালোকৰ কিছুমান দৃষ্টিভংগী বা আপোনালোকৰ পৰামৰ্শৰে নিজৰ গতিপথত নিজৰ ল'ৰা ছোৱালীক যাতে আৰু অলপ উন্নীতকৰণ কৰাব পাৰে, সেই তেনেকুৱা এটা প্ৰচেষ্টা কৰি আছোঁ, যিটো প্ৰচেষ্টাৰ নাম জ্ঞান বাৰ্তা। আৰু এই জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোত আপুনি এটা আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ। মই পোনপ্ৰথমে জানিব বিচাৰোঁ আপুনি আপোনাৰ শিক্ষকতা জীৱনৰ আগৰ কালছোৱা, মানে আপুনি যেতিয়া ল'ৰালি কালত আছিলে আপুনি বৰ ষ্ট্ৰাগল কৰিছিলে বোলে মই শুনিব পোৱা মতেদি, গতিকে আপুনি কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল কৰিছিলে থ্ৰুতে যদি কয় খুবেই ভাল পাম। তেনেকুৱা অসুবিধা মানে বিশেষ অসুবিধা আছিল, কিয় আমাৰ মাটি বাৰী নাছিল, দেউতাই আধি কৰি খেতি কৰি আমাক ডাঙৰ দীঘল কৰিছিল। যেতিয়া পঢ়িবৰ সময়ত আনকি মই মেট্ৰিক পাছ কৰিলোঁ টিউশ্যন নোহোৱাকৈ, মানে টিউশ্যন কৰিবলৈ তেতিয়াৰ দিনত যেনিবা 30 টকা এটা মাহে, সেই 30 টকাটো সংগ্ৰহ কৰিব নোৱাৰি। ঠিক তেনেকুৱা এটা অৱস্থাত লগৰ এই দুই তিনিজনে তেনেকৈ টিউশ্যন লৈ ঘূৰি আহি বাটতে মোৰ তাত সোমাই পেলাই তেওঁলোকে আকৌ মোক দেখুৱাই থৈ যায় আজি এইখিনি শিকালে। ঠিক তেনেকৈ মই সংগ্ৰহ কৰিছিলোঁ আৰু তেনেকৈ সংগ্ৰহ কৰি মই যেনিবা শিক্ষা জীৱন ঠিক মেট্ৰিক প্ৰৱেশিকাটো পাছ কৰিলোঁ। কৰি কলেজীয়া জীৱনততো টিউশ্যনৰতো কথাই নাই, তেতিয়া যেনিবা নিজৰ অভিজ্ঞতাৰে পঢ়ি গ্ৰেজুৱেশ্যনটো ল'লোঁ। লোৱাৰ পিছত মানে মাজতে 6 বছৰমান ঘৰত বহিয়ে কটালোঁ, দোকান দি, কাৰণ চলিবলৈ যিহেতু অসমৰ্থ তেতিয়া, দেউতাও ঢুকাইছিল মেট্ৰিক দিয়াৰ পিছতে। গতিকে মই সেইখিনি সময়তে ব্যৱসায় লাইনলৈ গৈ দোকান খুলি লৈছিলোঁ। ঠিক দোকান শেহতীয়াকৈ মই হোটেলৰ পৰ্যায়ে কৰিছিলোঁ, কিন্তু ইমান উন্নত নহয় আৰু বাঁহৰে। তাৰপিছত যেতিয়া এই চাকৰি পালোঁ তেতিয়া মই ব্যৱসায়টো এৰিছোঁ আৰু বিদ্যালয়ত ভৰ্তি হ'লোঁ। আপোনাৰ মই এইকেইটা জানিব বিচাৰোঁ যে আপুনি শিক্ষকতা বৃত্তিটো আপুনি সৰুৰে কালৰ পৰাই ভাবিছিল যে মই ভৱিষ্যতলৈ শিক্ষকতা বৃত্তিটোতো মই সৰু কালত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে এই লগৰীয়া এনেই কিছুমান সৰু ল'ৰা ছোৱালী লৈছিলোঁ, মোতকৈ সৰু, যাক তাৰমানে অকণমান হেৰি কৰিব পাৰোঁ, সৰু ল'ৰা ছোৱালী লৈ এনেই খেলিছিলোঁ আৰু হাতত এছাৰি এডাল লৈ বা তেনেকুৱা কিবা এটা কৈ দেখুৱাইছিলোঁ। আকৌ এনেও অ'ত টঙনিয়াই টোত টঙনিয়াই মানে এটা হেৰি কৰিছিলোঁ, সন্তোষ লাভ কৰিছিলোঁ যে মই এজন শিক্ষক। তেতিয়া আৰু শিক্ষক বুলি নাভাবোঁ, মাষ্টৰ শব্দটো শিকিছিলোঁ। তাৰপিছত হয়তো মনত ভাবিছিলোঁ যে মই শিক্ষকেই হ'ম, সেইকাৰণেই বৰ্তমান বাৰু যি নহওক ভগৱানে আপোনাৰ মনোকামনা পূৰণ কৰালে, যিমানেই অধ্যাপকাই নিদিয়ক কিয়। গতিকে মই এইখিনিৰ পৰা দৰ্শক ৰাইজৰ মাজলৈ বিশেষকৈ অভিভাৱক তথা নৱপ্ৰজন্মক ক'ব বিচাৰোঁ যে ৰাতি অন্ধকাৰৰ পাছতহে পোহৰ আহে, নহয় জানো? গতিকে এই অন্ধকাৰৰ দিনসমূহক বা সেই কষ্টকৰ সময়সমূহক আমি যদিহে নেওচি যাবলৈ সক্ষম হওঁ, তেতিয়াহ'লে সেই কষ্টকৰ সময়সমূহৰ পাছত এনেকুৱা কিছুমান সুখ আমাৰ জীৱনলৈ আহিব, যিখিনি সুখক আমি মানে ভগৱান প্ৰদত্ত কিছুমান সুখ আহিব। গতিকে আমাৰ বহু মানুহ এই এনেকুৱা অন্ধকাৰত বা এই দুখৰ সময়খিনিত বহুত মানুহ ভাগি পৰে। গতিকে কেতিয়াও ভাগি পৰিব নালাগে, যুঁজিব লাগে, নহয় জানো? কাৰণ যুঁজিলেহে মানে পোৱা যায়।
আপোনাৰ কিবা এটা জীৱনত কিবা এটা মানে কি ক'ম চেলেঞ্জ আহিছে, সেই চেলেঞ্জটোক কেনেকৈ পাৰ কৰি যাব পাৰি, সেই চেলেঞ্জটোক কেনেকৈ যুঁজি পেলাই সেই চেলেঞ্জটোক কেনেকৈ হাৰুৱাব পাৰি, সদায় সেইটোত মনোনিৱেশ কৰিব লাগে আৰু সদায় সৎসং লৈ পেলাই আগবঢ়াটো ভাল। গতিকে সৎসংৰ মানে প্ৰভাৱত থাকিলে এজন মানুহে সদায় ভাল গন্তব্যস্থান পাব, আৰু যদিহে অসৎ সংগৰ লগত ঘূৰে তেতিয়াহ'লে অসৎ সংগে সদায় গৈ পেলাই এটা বেয়া গন্তব্যস্থানৰ অধিকাৰী কৰাব। গতিকে সংগ যদিহে কোনো অসৎ সংগৰ লগত আপোনালোক আছে তেতিয়াহ'লে সেই অসৎ সংগ ত্যাগ কৰক, সৎসংগলৈ আহিবলৈ চেষ্টা কৰক। ধন্যবাদ। হয় ছাৰ, মই এইখিনিতে জানিব বিচাৰোঁ আপুনি যে আপোনাৰ বিষয়ে যেতিয়া মই জানিব পাৰিছিলোঁ তেতিয়া আপোনাৰ ছাত্ৰ ছাত্ৰীসকল বা আপোনাৰ কলিগসকলে কলিগসকলে কোৱা মতেদি আপুনি এজন বৰ মৰমীয়াল শিক্ষক আছিলে। গতিকে আপুনি যে ছাত্ৰ ছাত্ৰীসকলৰ মনত সেই মৰমীয়াল শিক্ষকৰ ছবিখন অংকন কৰিবলৈ সক্ষম হৈছিলে, সেই তাৰ আঁৰত থকা আপোনাৰ কলা কৌশলসমূহ কেনেকুৱা আছিলে, সেইসমূহক বৰ্তমান আমাৰ নতুন শিক্ষক সমাজলৈ উজাগৰিত কৰিব নেকি? এতিয়া ক'বলৈ গ'লে মই প্ৰথম ভৰ্তি হৈ ল'ৰা ছোৱালীৰ মাজত ইমান এটা মৰম দেখুৱালোঁ যে ল'ৰা ছোৱালীখিনিয়ে আনকি ক্লাছত সোমায়ো মোলৈ মই আহিছোঁ নে নাই বাটলৈ চাই থাকে, এনেকুৱা এটা পৰিৱেশ হৈছিল। আৰু যেতিয়া যেনে নতুনকৈ ভৰ্তি হৈ এমাহমান গৈছিল, তেনেকুৱাতে এই পৰীক্ষা কিছুমান হয় নহয়, যেনে এতিয়া পৰীক্ষাত ল'ৰা ছোৱালী কিছুমানে মানে কাৰোবাক সুধি বা চাই লিখিবলৈ ভাল পাইছিল, কিন্তু মই সেইটো হ'বলৈ দিয়া নাই। মই এইটোৱে বুজাইছোঁ যে পৰীক্ষাত সদায় নিজক জুখি চাবা, নিজক জুখি চাবলৈ হ'লে যিটো শিকা সেইটোকে লিখিবা তোমালোকে। গতিকে এইখিনিতে মই এটা কথা মনত আপোনাক মানে মই সংযোজনহে কৰিব বিচাৰিছোঁ, আপুনি কণ্টিনিউ কৰিব যে আজিকালি কি হয়, আজিকালি যদিহে স্কুলত কিবা এটা পৰীক্ষা পাতে তেতিয়াহ'লে লগৰ কেইটামানে আলোচনা কৰে যে তই আমুকটো চেপ্টাৰ চাবি, মই আমুকটো চেপ্টাৰ চাম, হয়নে? তেনেকুৱা কিছুমান কৰি পেলাই মকামিলা কৰি পেলাই লৈ যায়। তেতিয়া কোনে কি শিকিলে বাৰু? কোনোতো একো শিকা নহ'ল, আধা শিকিলে। গতিকে লাগিলে মানে ফেইলেই কোৱা, ইজ্জত থাকিব তোমাৰ, নহয় জানো? কিন্তু সেই তেনেকৈ পাছ কৰি পেলাই ভৱিষ্যতলৈ গৈ যে একো কৰিব নোৱাৰে, তাৰ ওপৰত আপুনি কি ক'ব বিচাৰে? তাৰ ওপৰত মই তেওঁলোকক কওঁ যে তোমালোকে যিহেতু যিখিনি শিকিবা সেইখিনিকে আয়ত্ব কৰিবা, আৰু কৰিলে পিছত তোমালোকে গম পাবা যে ছাৰে কি কৈছিল। সেইকাৰণে সদায় পঢ়াটো নেৰিবা, আৰু সময়মতে পঢ়িবাই। অকল পঢ়িলেই নহ'ব, মনত যাতে ৰয়, বুজি পোৱা কথাটো। মুখস্থ কৰি লাভ নাই, কাৰণ মুখস্থ কৰিলে আজি মুখস্থ কৰিলোঁ কাইলৈ নাইকিয়া হ'ল, কিন্তু তোমালোকে যেতিয়া বুজি পাবা এটা আয়ত্ব কৰি, তেতিয়া চিৰ জীৱনৰ কাৰণে সেইটো ৰৈ যায়। গতিকে মই ল'ৰা ছোৱালীক মানে তেনেকৈ খুব সুন্দৰ পৰামৰ্শ। গতিকে এইখিনিৰ পৰা আমি শিকিবলগীয়া বৰ ডাঙৰ কথা এটা আছে। আজিকালি আমাৰ নৱপ্ৰজন্মই স্কুললৈ যাবলৈ হেমাহি কৰা হ'ল। আজি আমাৰ নৱপ্ৰজন্মৰ সকলো উপলব্ধ থকা স্বত্বেও আজি কিতাপ ফ্ৰীকৈ পাইছে, বহি ফ্ৰীকৈ পাইছে, মধ্যাহ্ন ভোজন আছে, স্কুলত ফেন আছে। আমি যেতিয়া পঢ়িছিলোঁ আমাৰ দিনত এনেকুৱা স্কুলত ফেন নাছিলে, আমি সেই গেলা গৰমত আমি তেনেকৈয়ে পঢ়িবলগীয়া হৈছিলে। তথাপিও আমি প্ৰতিদিনে স্কুললৈ গৈছিলোঁ। কেতিয়াবা বেমাৰ ব্যাধি হওঁতে এদিন দুদিন স্কুল ক্ষতি কৰিছোঁ, এইটো পিছৰ কথা। কিন্তু আমি এটা কথা সদায় মানে ধ্যান দিছিলোঁ যে আমি যিকেইটা চেপ্টাৰ পঢ়িছোঁ খৰচি মাৰি পঢ়িছোঁ। যদি সময় নাই মই আমুকটো চেপ্টাৰ মই বাদেই দিছোঁ, কিন্তু যিকেইটা পঢ়িছোঁ মই এনেই উপআপৰিকৈ বোলে এইটো আমুক দুটা চালোঁ, এইটো তামুক দুটা চালোঁ, তেনেকৈ নহয়। যোনে কমন লৈ পেলাই পঢ়ে, কমন লৈ পেলাই পঢ়া ল'ৰা ছোৱালীৰ জীৱনটো কমনেই হৈ যায়, মানে কমন। গতিকে সি একো কৰিব নোৱাৰে। গতিকে কমন লৈ পেলাই কেতিয়াও নপঢ়িবা। মই এইটোৱে ক'ব বিচাৰোঁ, ছাৰৰ কথাষাৰৰ আলমত আমি সেই কেতিয়াও কমন বিচৰা নাছিলোঁ। বিশেষকৈ মোৰ মনত পৰে এজন শিক্ষকক মই কমন বিচাৰিছিলোঁ। মই মেট্ৰিকৰ আগমুহূৰ্তত মই মেথমেটিক্সৰ কমন দুটামান দিবৰ কাৰণে মই মাষ্টৰক সুধিছিলোঁ যে ছাৰ মোক দুটামান কমন দিয়ক। তেতিয়া ছাৰে মোলৈ চাই পেলাই কৈছে যে তুমি যিকেইটা নাজানা সেইকেইটাই তোমাৰ কমন। গতিকে কমটো ডাঙৰ কথা কৈছে নেকি তাত? গতিকে দৰ্শক ৰাইজৰ মাজতে কোনোবা শিক্ষকো থাকিব পাৰে, কোনোবা অভিভাৱকো থাকিব পাৰে, কোনোবা নৱপ্ৰজন্মও থাকিব পাৰে বা ছাত্ৰ ছাত্ৰী থাকিব পাৰে। গতিকে আপোনালোকক ক'ব বিচাৰোঁ, কেতিয়াও কমন লৈ পেলাই বা কেতিয়াও এনেকৈ কনচালটেশ্যন হিচাপে মই আমুকটো চেপ্টাৰ চাম, তুমি তামুকটো চেপ্টাৰ চাবা, সেই তেনেকুৱা ধৰণে কেতিয়াও প্ৰিপেৰেশ্যন নকৰিব। তেনেকুৱা ধৰণে যোনে প্ৰিপেৰেশ্যন কৰে সি না ঘাটকা না ঘাটকা, তেনেকুৱা এষাৰ কথা আছে। সি ইফালো নহয় বা সিফালো নহয়। খুব ভাল লাগিলে আপোনাৰ পৰামৰ্শটো পাই। গতিকে আপুনি এই মধুৰ কথাবিলাক যে আপুনি আপোনাৰ ষ্টুডেণ্টসমূহক শিকাইছিলে, গতিকে সেইকাৰণে চাগে আপোনাৰ ষ্টুডেণ্টসকলে আপোনাক বৰ মৰমীয়ালভাৱে বা বৰ আদৰেৰে আপোনাক লৈছিলে, গ্ৰহণ কৰিছিলে। তাৰোপৰি আপুনি এজন মানে কি কয় শাৰীৰিক শিক্ষক হিচাপেও আপুনি নিয়োজিত হৈছিলে বুলি মই শুনা পাইছিলোঁ।
মানে সেই সময়ত যেনে চৰকাৰে এটা হেৰি কৰিছিল যে ল'ৰা ছোৱালীবিলাকে শাৰীৰিক শিক্ষাটো লাগে, গতিকে প্ৰাৰ্থনা আমাৰ তেতিয়াৰ দিনত যেনিবা 10 বজাত আছিলে কেইদিনমান, তাৰপিছত যেনিবা 9টাত স্কুল বহিবলৈ ল'লে 9 বজাত, গতিকে 9 বজাৰ আগত বিদ্যালয় পাবগৈ লাগে। সেইখিনি সময়তে বেল 9 বাজিবলৈ 15 মিনিট থাকে আৰু সেইখিনি সময়ত বেল মাৰে। বেল মৰাৰ পিছতে ল'ৰা ছোৱালীয়ে শাৰী পাতি থিয় হৈ প্ৰাৰ্থনা আৰম্ভ কৰে। প্ৰাৰ্থনা আৰম্ভ কৰাৰ আগতে এই কেইটামান শাৰীৰিক ব্যায়াম তেওঁলোকক দিয়া হৈছিল। সেই তাৰ আগলৈকে যদিও অলপ আছিল, কিন্তু মই যোৱাৰ পিছত মানে আৰু কেইটামান বেছিকৈ দিয়া হৈছিল। সেইকেইটা দিয়াৰ কাৰণে তেওঁলোকেও ভাল পাইছিল আৰু শাৰীৰিক ব্যায়ামটো আমাক লাগেই। অৰিজিন হওক, মই এইখিনিতে আপোনাক শাৰীৰিক ব্যায়ামটো লাগেই সেই কথাটোৱে মই সুধিবলৈ আহিছোঁ। এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ যে বৰ্তমান আমাৰ নৱপ্ৰজন্মবিলাক বিশেষকৈ শাৰীৰিক ব্যায়ামৰ পৰা পথভ্ৰষ্ট হৈছে দেখিবলৈ পোৱা যায়। হয়তো আপুনি এজন শিক্ষক, লগতে এজন আপুনি অভিভাৱকো, আপোনাৰ সন্তান আছে। এতিয়া আপোনাৰ সন্তানসমূহৰ কথা মই ক'ব নাযাওঁ, গোটেই আমাৰ সমগ্ৰ সমাজৰ সন্তানসমূহক পৰিলক্ষিত কৰিছোঁ যে আজিকালি নৱপ্ৰজন্মসমূহে ঘৰৰ ভিতৰতে চাৰিবেৰৰ মাজত মোবাইলটোতে ভিডিঅ' গেম খেলিবলৈ লৈছে। আমি যেতিয়া আমাৰ দিনত তেতিয়া ভিডিঅ' গেম নাছিলে, আপোনালোকৰ দিনততো আৰু নাছিলে। আমি এই ৰ'দক নেওচি এনেকুৱা ৰ'দ তেতিয়াও দিছিলে, একেটাই সূৰ্যটোতো একেটাই আছে ন, সূৰ্যটো একেটাই আছে, কোটি কোটি বছৰৰ পৰা একেটাই সূৰ্য আছে। গতিকে সূৰ্যৰ তাপ সেই তেতিয়াও দিছিলে। আজি গোলকীয় উত্তাপ অলপ বৃদ্ধি হৈছে, তাৰ বাবে জগৰীয়া আমি গছ গছনি কাটি তহিলং কৰিছোঁ। গতিকে আজি গোলকীয় উত্তাপ বৃদ্ধি হৈছে, সেই তেতিয়া গোলকীয় উত্তাপটো অলপ কম আছিল, কিন্তু মানে সূৰ্যৰ তাপ তিমানেই আছিলে আজি যিটো। গতিকে আমি সেই সূৰ্যৰ তাপক নেওচি আমি ফিল্ডত গৈ পেলাই দৌৰা খেল হওক, কাবাডী খেল হওক, ফুটবল, ক্ৰিকেট এইবিলাক খেলি পেলাই আমি গৈছিলোঁ। গতিকে আমি নিজকে ষ্ট্ৰং ফিল কৰিছিলোঁ। আমি আজিও সেই ষ্ট্ৰংনেছটো ফিল কৰি আছোঁ। আমি কেতিয়াও মনৰ জোৰত জীয়াই থাকোঁ আৰু কেতিয়াও শৰীৰটোৱে ভাগৰুৱা হ'লেও মানে এনেকুৱাভাৱে আমি ভাগৰুৱা অনুভৱ নকৰোঁ, যিটো ভাগৰ আজিকালি নৱপ্ৰজন্মই অনুভৱ কৰে। আজিকালি নৱপ্ৰজন্মবিলাকৰ বহুতৰে মেৰুদণ্ডই বেকা হৈ গৈছে গেম খেলি খেলি। গতিকে আপুনিও যিহেতু এজন অভিভাৱক, এজন শিক্ষক, গতিকে আপুনি দুয়ো দৃষ্টিকোণৰ ফালৰ পৰা মই আপোনাক এইটো কথা সুধিব বিচাৰিছোঁ যে শৰীৰ চৰ্চাজনিত ব্যায়ামসমূহ আমাৰ সমাজৰ পৰা বিলুপ্ত হোৱাত তাৰ মানে কি বেয়া প্ৰতিক্ৰিয়া ভৱিষ্যতলৈ হ'বগৈ পাৰে? এতিয়া শাৰীৰিক শিক্ষা যিটো, এই শাৰীৰিক ব্যায়ামটো যদি ল'ৰা ছোৱালীয়ে এতিয়াৰ পৰা অভ্যাস নকৰে, তে এসময়ত এই খেল ধেমালিবোৰ কৰিবলৈ যাওঁতে তেওঁলোকে হয়তো আমি যিধৰণে খেলিছিলোঁ, যিধৰণে খেলিও আমি ভাগৰ নালাগিছিল, সেই তেনেকুৱা পৰিৱেশটো নাইকিয়া হ'ব। অলপ খেলিলেই হয়তো ভাগৰ লাগিব, বেমাৰী হ'ব। গতিকে সেইটোৰ পৰা শাৰীৰিক ব্যায়ামৰ দ্বাৰা সেইটোৰ পৰা বাচি থাকিব পাৰে। গতিকে আমি আজি এনেকুৱা মোবাইলৰ শৰণাপন্ন হৈ পেলাই আমি এনেকুৱা এটা ৰাস্তাত গৈ আছোঁ, যিটো ৰাস্তাত আমি নিজকে মানে পংগু নিজকে হেণ্ডিকেপ বনাবলৈ গৈ আছোঁ। গতিকে আমি নিজকে নিজৰ ভৱিষ্যতটোত আমি নিজেই মানে প্ৰহাৰ কৰি আছোঁ। আৰু এটা কথা আছে যে আমাৰ মানুহৰ জীৱনত আমাৰ লাইফষ্টাইলটো কেনেকুৱা। আমি সৰুৰ পৰা পঢ়া শুনা কৰি পেলাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কিবা এটা কৰ্ম সংস্থাপনৰ কথা চিন্তা কৰিলোঁ, বা BA গ্ৰেজুৱেশ্যনো চলি থাকে। কৰ্ম সংস্থাপন হোৱাৰ পিছত বিবাহৰ কথা চিন্তা কৰিলে, বিবাহৰ পিছত ল'ৰা ছোৱালী হ'ল, ল'ৰা ছোৱালীটো হোৱাৰ পিছত আকৌ ল'ৰা ছোৱালীটোক সেই মই যিটো জীৱন কটাই আহিছোঁ সেই ল'ৰা ছোৱালীটোকো সেই একেটা জীৱনে কটাবলৈ বাধ্য কৰালোঁ। সেইটোৱে হৈ আহি আছে, নহয় জানো? আমাৰ লাইফ চাইকেল যিটো আমাৰ জীৱন বৃত্তান্ত। কিন্তু আমাৰ এই জীৱন বৃত্তান্তটোত মই ক'ব বিচাৰিছোঁ এইটোৱে যে আমি আমাৰ জীৱন বৃত্তান্তটোত সেই তেনেকেই গতানুগতিকভাৱে চলি থকাটো ভাল হ'ব নে কিছু সাল সলনি কৰিলে ভাল হ'ব? এতিয়া গতানুগতিকভাৱে চলি থাকিবলৈ গ'লে হয়তো সেই একেটাই পৰিৱেশ হৈ থাকিব। গতিকে কিছু সাল সলনি হ'ব লাগে। কিন্তু বৰ্তমান সময়ত এই মোবাইলৰ ব্যৱহাৰটোৱে তেওঁলোকক আৰু বৰ্তমান আমাৰ গতানুগতিক চলি থকাতকৈও দুৰ্বলহে কৰি পেলাব বিচাৰিছে। গতিকে মোবাইল ল'ৰা ছোৱালীখিনিয়ে বেছিকৈ চাব নালাগে, যাতে প্ৰয়োজনীয় যিখিনি এই পঢ়া শুনাৰ ক্ষেত্ৰত বা কিবা এটা আয়ত্ব কৰিব পৰা ক্ষেত্ৰত সেইখিনি চাই বাকীখিনি সময় হয় শিকিব লাগে,
নহ'লে খেল ধেমালি বা ব্যায়াম শৰীৰ চৰ্চাবিলাক কৰিব লাগে তেতিয়া হয়তো নিজকে সবল যেন লাগিব আৰু কিবা এটা শিকিবলৈ মন যাব মানে আজি মোবাইলৰ ব্যাধিটোৱে আমাৰ মানুহক দুঠেঙীয়ালৈ পৰিৱৰ্তন কৰি আছে হয়নে মানে মানুহৰ সংখ্যা কমি গৈছে দুঠেঙীয়াৰ সংখ্যা বাঢ়ি গৈছে মানে আজিৰ দিনত মানুহে নিজৰ ব্ৰেইনটো নখটায় নিজৰ চিন্তা শক্তি নাই আৰু ঢৌ যেনেকৈ যায় তেনেকৈয়ে যায় মানে আপুনি কোনোবা এটা মোবাইলত কিবা এটা ওপৰত কিবা এটা বিসম্বাদ লাগিলে এনেই উত্তেজিত হ'ব পিনে সেই কাণ্ডটোৰ লগত লাগিলে আপোনাৰ সম্পৰ্ক থাকক বা নাথাকক পাকিস্তানত কিবা এটা দুৰ্ঘটনা সংঘটিত হৈছে পাকিস্তানত মই গৈছোঁ নাই পাকিস্তান মই জীৱনত দেখিম সেইডাল ঘটনাক লৈ পেলাই মই ইয়াত মাথা মাৰি কিবা লাভ আছেনে গতিকে আজিৰ আমাৰ সমাজখনৰ মানুহবিলাক একোটা যন্ত্ৰ হ'বলৈ গৈ আছে মই ডাইৰেক্টলি এইকাৰণে ক'বলৈ সাহস কৰিছোঁ কাৰণ মই আজিলৈকে 100জনৰো অধিক শিক্ষাগুৰুৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ আৰু এই শিক্ষাগুৰুসকলৰ মেক্সিমাম শিক্ষাগুৰুৱে মোবাইল ফোনটোক এটা ব্যাধি হিচাপে আমাক জ্বলন্ত ব্যাধি হিচাপে আমাক চিনাক্তকৰণ কৰিছে আৰু এই মোবাইল ফোনে আমাৰ নৱপ্ৰজন্মক ধ্বংসৰ মুখে লৈ গৈ আছে আৰু এই মোবাইল ফোনে এনেকুৱাকৈ ধ্বংসৰ মুখলৈ লৈ গৈ আছে যে এটা সময়ত হয়তো আমাৰ নৱপ্ৰজন্মবিলাক আজি হিৰোশ্বিমা আৰু নাগাচাকিত যেনেকৈ পৰমাণু বোমাৰ বিস্ফোৰণ হৈছিলে হিৰোশ্বিমা আৰু নাগাচাকিত জাপানৰ এতিয়া বৰ্তমান হিৰোশ্বিমা আৰু নাগাচাকিত সেই পৰমাণু বোমাৰ ৰেডিয়েশ্যনবিলাকে এতিয়া পংগু ল'ৰা ছোৱালী এতিয়াও আজি ডেটতো তাত ল'ৰা ছোৱালী জন্ম হ'লে পংগু হিচাপে পেদা হয় গতিকে আমাৰ এই মোবাইলৰ ৰেডিয়েশ্যনবিলাকে আমাৰ ল'ৰা ছোৱালীবিলাকক বৰ্তমান পংগু কৰিছেই বৰ্তমান আমাৰ ল'ৰা ছোৱালীবিলাকে এলাহ প্ৰৱণতা বা আমাৰ ল'ৰা ছোৱালীবিলাকৰ শাৰীৰিক ঠুনুকা হৈ গ'ল আজিকালি ল'ৰা ছোৱালীবিলাক কোনোবা এটা ল'ৰা ছোৱালীক মই আমাৰ হাতীচুং মৌজাৰ কেইবাখনো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধানসকলৰ পৰা প্ৰিন্সিপালসকলৰ পৰা জানিব পাৰিছোঁ যে বৰ্তমান স্কুলত বোলে প্ৰাৰ্থনা কৰি থাকোঁতে ল'ৰা ছোৱালীবিলাক মাথা ঘূৰাই পৰিছে মানে কি আমাৰ ল'ৰা ছোৱালীবিলাক পংগু হ'বলৈ গৈ আছে আমাৰ ল'ৰা ছোৱালীবিলাক দুৰ্বল মানে আমাৰ নচলে বৰবাদ মানে আমাৰ নচল বৰবাদ হ'বলৈ গৈ আছে কেৱল মাত্ৰ এক ডাঙৰ ব্যাধি মোবাইল ফোনৰ দ্বাৰা গতিকে এই মোবাইল ফোনৰ লেকামডাল লগাওক মই ছাৰ কিবা ভুল হৈছে নেকি আহ্বানটো হয় গতিকে এই মোবাইল ফোনৰ নামৰ এই ব্যাধিটোৰ এই লেকামডাল ভালকৈ টানি ধৰিব হ'ল তাৰ বাবে অভিভাৱকসকলকো আহ্বান জনাওঁ তাৰ বাবে শিক্ষকসকলকো আহ্বান জনাওঁ তাৰ বাবে নৱপ্ৰজন্ম তোমালোককো আহ্বান জনাইছোঁ যদিহে তোমালোকে এই ক্ষেত্ৰত নিজকে সজাগ নকৰা তেতিয়াহ'লে ভৱিষ্যতলৈ গৈ পেলাই কি ঠিক আজি তুমি যিটো মানে তোমাৰ শাৰীৰিক গঠন যিটো ভৱিষ্যতলৈ গৈ পেলাই তুমি অতি কম বয়সতে আজিকালি বৃদ্ধ হয় আজি মই ছাৰৰ কাষত বহি আছোঁ ছাৰৰ 60 বছৰ হ'ল বা তেখেত যে ৰিটায়াৰ্ড হ'ল তেনেকুৱা লাগাই নাই অনেষ্টলি কৈছোঁ ছাৰ মোৰ লগা নাই ফিল হোৱা নাই যে আপুনি 60 বছৰীয়া এজন মানে ব্যক্তি হয়তো মানে কোনোবা এদিনীয়া মানুহে দেখিলে 40-45 তেনেকুৱা বুলি ক'ব গতিকে আজি এওঁলোক আমাৰ আগত আমাৰ চানেকি স্বৰূপে আমাৰ আগত আছে আদৰ্শ হিচাপে আমাৰ আগত আছে তেওঁলোকৰ জীৱনত মোবাইল ফোন ব্যৱহাৰ কৰা নাছিল কিন্তু আজি ডেটত যিসকলে মোবাইল ফোন ব্যৱহাৰ কৰি আছে হয়তো 45 বছৰৰ পিছত আজি আমাৰ ছাৰজনৰ 60 বছৰ যিটো বয়সত যিটো শৰীৰ আমাৰ হয়তো 40 বছৰ বয়সত তাতকৈও ঠুনুকা শৰীৰ হ'ব গতিকে এই ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মক কি উপদেশ দিব বিচাৰে এই ক্ষেত্ৰত সেই প্ৰধান কথা হ'ল মোবাইল বাদ দি তেওঁলোকে যদি বা সম্পূৰ্ণ বাদ নিদিলেও জনাখিনি কিছুমান লাগতিয়াল আজিকালি মানে ফেৰ মাৰিবলৈ মোবাইলটো লাগে বা শিক্ষা এটা ভালকৈ জানিবলৈ মোবাইলটো লাগে কিন্তু তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰি এই বেয়া দিশবোৰ বাদ দিলে হয়তো আৰু এই শাৰীৰিক বা খেল ধেমালি এইবিলাকত যদি সহযোগ কৰি মনটোকে সদায় আনন্দ কৰি ৰাখে শিকিম বুলি যদি আগ্ৰহ কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি আজিকালি আৰু উন্নত হৈ যাব গতিকে আমি জানো যে এই বাৰ্তালাপসমূহ কেৱল মাত্ৰ সচেতন ব্যক্তিসকলেহে চাব আৰু যিসকলে মোবাইল নামৰ ব্যাধিটো যিসকলৰ গাত লাগি গ'ল তেওঁলোকে এই ভিডিঅ' কেতিয়াও নেচায় সেইটো ময়ো জানো ভালকৈ কাৰণ আমি এই ভিডিঅ'সমূহ সচেতন ব্যক্তিসকলৰ কাৰণে বনাইছোঁ আৰু সচেতন কৰিবৰ কাৰণে আৰু যিসকলে অলৰেডি অৱচেতন হ'ল যিসকলৰ সচেতনতা কেতিয়াবাই মৃত্যু ঘটিলে তেওঁলোকৰ উদ্ধাৰ হয়তো ভগৱানেও কৰিব নোৱাৰে বাৰু যি নহওক ছাৰ মই এইখিনিতে আৰু এটা কথা জানিব বিচাৰোঁ আপোনাৰ শিক্ষকতা জীৱনৰ অভিজ্ঞতা বা আপুনি যিহেতু এজন নিজে অভিভাৱকো আপোনাৰ ল'ৰা পোনা দুটা আছে আপুনি আপোনাৰ ল'ৰা পোনা দুটাক ঘৰত যেনেকুৱাকৈ চোৱা চিতা কৰে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলকো স্কুলত তেনেকৈ চোৱা চিতা কৰেনে একেই মই নিজৰ ল'ৰা ছোৱালীকেইটা যেনেকুৱা ঠিক স্কুলৰ ল'ৰা ছোৱালী এতিয়া আছে যেনে কিছু ক্ষেত্ৰত বোলে এই ল'ৰাটোৱে নেজানে এই ল'ৰাটোৱে জানে গতিকে নজনাটোক বাদ দি যদি জনাটোক শিকাবলৈ যাওঁ আমাৰ সেইটো কোনো হেৰি নহয় মানে আমি সফল নহ'ম গতিকে সকলোকে সমানে আৰু নজনাটোও কেনেদৰে পাৰে যেনে জনাৰ
পৰা যে মই ক'ৰবাত পঢ়াই থাকোঁতে নজনাটো নজনা হৈ গৈ আছে, গতিকে জনা এজনৰ দ্বাৰাও যাতে কেনেকৈ শিকাব পাৰি, তেওঁ কি পদ্ধতিৰে শিকালে তাৰমানে জ্ঞান আহৰণ কৰিব, সেই পদ্ধতিটো ল'ব বিচাৰোঁ। লৈ সেইমতে তেওঁক একেবাৰে নজনাজনকো ঠিক সেই পদ্ধতিৰে প্ৰয়োজন সাপেক্ষে হাতত ধৰি হ'লেও কিবা এটা লিখাই হ'লেও মানে আগবঢ়াব বিচাৰোঁ। হয়, মই এই কথাটোতে আৰু এটা সংগতি ৰাখিব বিচাৰোঁ যে যেতিয়া আপুনি নিজৰ সন্তানকেইটাক আপুনি ঘৰত চোৱা কৰিছে, কেতিয়াবা দুই এচাত লগাইছে, নিজৰ সন্তানকেইটাক আপুনি যেনেকৈ নহওক কিয় আপুনি যিটো ৰাস্তা ভাল বুলি ভাবি পেলাই আগবঢ়াই দিছে সেইমতেদি আপুনি আগবঢ়াব পাৰিব নিজ স্বাধীনভাৱে। কিন্তু আপুনি যেতিয়া বিদ্যালয়ত শিক্ষকতা কৰি আছিল, শিক্ষকতা কৰি থাকোঁতে বেলেগ মাক দেউতাকৰ ল'ৰা ছোৱালীখিনিক আপুনি আপোনাৰ ল'ৰা ছোৱালীকেইটাক যেনেকুৱাকৈ ট্ৰিট কৰিছিলে, যেনেকুৱাকৈ আপোনাৰ নিজৰ ল'ৰা ছোৱালীকেইটাক আপুনি নিজ স্বাধীনভাৱে অনুশাসনত ৰাখিব পাৰিছিলে, আপোনাৰ স্কুলীয়া জীৱনত অন্যান্য অভিভাৱকসকলৰ সন্তানসকলক আপুনি সেই তেনেকৈ নিজ স্বাধীনভাৱে অগ্ৰসৰ কৰাৰ ক্ষেত্ৰত কেতিয়াবা কিবা দুবিধাৰ সন্মুখীন হৈছিল নেকি? তেনেকুৱা অসুবিধা হোৱা নাই, কাৰণ ল'ৰা ছোৱালীয়ে অৱশ্যে মাক দেউতাকতকৈও শিক্ষাগুৰুজনক বেছিকৈ মানে আয়ত্ব কৰে। এনেকুৱা ল'ৰা ছোৱালী আছে যদি দেউতাকে কিবা এটা শিকায়, ই ছাৰে এইটো ইমান ধুনীয়াকৈ শিকাইছে তুমি নোৱাৰা, দেউতাকক বদনাম কৰা ল'ৰা ছোৱালীও আছে। গতিকে ঠিক তেনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে, তাৰমানে অনুশাসন কৰিবলৈ যাবই নালাগে, তেওঁ যদি মৰমেৰে বা ভালেৰে যদি শিকোৱা যায়, তে কিবা এটা ধমকি দিয়া বা মাৰিবলৈ খেদি যোৱা বা তেনেকুৱা হাতখনেই ডঙা, ঠিক তেনেকুৱা এটা পৰিৱেশ প্ৰায় নহয়েই, খুব কম সংখ্যক যদি কোনোবা এটাই পঢ়াই থাকোঁতে যেনে অন্যমনস্ক হৈছে তেনে ক্ষেত্ৰত কিবা এটা ধমকি দিয়া যায়। আৰু যি নহওক মই কথাখিনি এইকাৰণে সুধিছোঁ, আপোনাৰ আজি বৰ্তমান দেখা যায় যে আজিকালি ষ্টুডেণ্টসকলক যদিহে কিবা এটা মানে দুচাত এচাত লগোৱা যায়, তেতিয়াহ'লে আজিকালি ষ্টুডেণ্টৰ মাক বাপেকে গৈ পেলাই স্কুলত গৈ পেলাই সেই মাষ্টৰটোক, যিজন মাষ্টৰে তেওঁৰ ল'ৰা ছোৱালীটোক চাট দিলে সেই মাষ্টৰজনক গৈ পেলাই বোলে ধমকিও দিয়েগৈ। আৰু কোনো ক্ষেত্ৰত দেখা যায় যে জাজৰি থানা পুলিচলৈকে গুচি যায়। মানে অকল আমাৰ এইটো হাতীচুং মৌজা বা আমাৰ সমীপৱৰ্তী নহয়, গোটেই অসম ৰাজ্যজুৰি এই বেমাৰটো বিয়পি গৈছে। গতিকে এই ক্ষেত্ৰত অভিভাৱকসকলক আপুনি কিবা পৰামৰ্শ দিব বিচাৰে নেকি? এই ক্ষেত্ৰত অভিভাৱকসকলক মানে এইটোৱে ক'ব পাৰি যে তেওঁলোকে নিজৰ সন্তানটি বিদ্যালয়লৈ পঠালে খালি এইটোহে জানিব লাগে যে বিদ্যালয়ত কি শিকিছে, ঘৰত গৈ ল'ৰাটোৱে সেই বিষয়ে স্কুলত কি শিকিলে ঘৰত মাক দেউতাকে বা অভিভাৱকসকলে চাইছেনে নাই চাব লাগে, নিয়মমতে চাই যে এইখিনি শিকাইছে, সেইটো দিশলৈ যদি যায় বোলে এইটো কৰা নাই, গাৰ্জেণ্টে ভয়হে খুৱাব লাগে যে মই কাইলৈ গোচৰ দিমগৈ এইখিনি কিয় পৰা নাই। ঠিক তেনেকুৱা ভয় যদি খুৱায় তেতিয়াহ'লে ল'ৰা ছোৱালীটোৱে শিক্ষকৰ প্ৰতি ভয় ভাৱ এটা আহিব, তেতিয়া শিক্ষকে মাৰপিট নকৰিলেও হ'ব। গতিকে অভিভাৱকক সেইটোহে ক'ব লাগে যে শিক্ষকৰ প্ৰতি ভয় ভক্তি এটা তেওঁলোকে দেখুৱালে তেতিয়া মাক দেউতাকৰ প্ৰতি যদিও যিধৰণে ভাবে শিক্ষকো ঠিক তেনেধৰণে শিক্ষক আৰু অকণমান বেছিহে জ্ঞানদাতা, গতিকে সেই ধৰণে যদি এটা তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক বুজাব পাৰে তেতিয়াহ'লে বিদ্যালয়ত সেই ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক ঠিক সেইটো মান্য কৰিলে নিজেই মানে অভিভাৱকে মানে কমপ্লেইন কৰিব নোৱাৰে। মানে চিধা চিধি কথা ক'বলৈ গ'লে মেইনলি অভিভাৱকসকলেই সৰ্বা। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক যদিহে শিক্ষকজনক ধুনীয়াকৈ গতাই দিয়ে তেতিয়াহ'লে সেই শিক্ষকে সদায় ল'ৰা ছোৱালীখিনিক ভাল এটা ৰাস্তাত গন্তব্যস্থানত নিবলৈকে চেষ্টা কৰে, ভাল গন্তব্যস্থানত নি পেলাই এটা সুনাম কঢ়িয়াবলৈকে চেষ্টা কৰে। কিন্তু তাতে আজি এনেকুৱা অভিভাৱিকা ওলাইছে যিসকল অভিভাৱিকাই কি কৰিবলৈ লৈছে যে নিজৰ সন্তানটোক যদি কোনোবা এজন এনে শাসন কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে সেইজনক উল্টাই গালি দিয়ে যে তই মোৰ ল'ৰা ছোৱালীটোক শাসন কৰিবলৈ কোন, আৰু শুনিবলৈ পোৱা মতে দি বোলে সেই তেনেকুৱা ধৰণৰ বাক্য যেতিয়াৰ পৰাই আমাৰ সমাজত প্ৰচলিত হ'বলৈ ধৰিলে তেতিয়াৰ পৰাই আমাৰ সমাজখনত বোলে অভদ্ৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। অৰ্জিনক ছাৰ, খুব ভাল লাগিলে আপোনাৰ পৰামৰ্শসমূহ। আপুনি এজন শিক্ষক হিচাপে বা এজন গাৰ্জেন হিচাপেও আপুনি কিছু পৰামৰ্শ আমাৰ অনুষ্ঠানটোৰ যোগেদি বৰ্তমান সমাজ ব্যৱস্থালৈ দিবলৈ চেষ্টা কৰিছে, আৰু আশা কৰোঁ এই বাৰ্তাসমূহ বা এই পৰামৰ্শসমূহ, যিহেতু তেখেত এজন অনুভৱী ব্যক্তি, তেখেতৰ গোটেই জীৱন শিক্ষকতা কৰি পেলাই বৰ্তমান অৱসৰ গ্ৰহণ কৰি পেলাই বৰ্তমান তেওঁ ঘৰত নিৰ্দিষ্ট কামত নিজকে নিয়োজিত কৰি ৰাখিছে। এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি অৱসৰ হোৱাৰ পাছত আপুনি নিজকে কি কৰ্মত নিয়োজিত কৰি ৰাখিছে আৰু কি কৰি আপুনি বৰ্তমান আত্মসন্তুষ্টি লাভ কৰিছে? বৰ্তমান মই অৱসৰ লৈ মানে সামাজিক কামত
সোমাম বুলি মানে সোমাই আছোঁ আৰু সামাজিক কামত যেনেকৈ এখন সমাজ ভালদৰে কেনেকৈ চলাব পাৰি ঠিক সেই সামাজিক মাধ্যমেৰে এই মানে শিশুসকলক বা নৱপ্ৰজন্মৰ এই ল'ৰা ছোৱালীবিলাকক কেনেদৰে এই সাংস্কৃতিক দিশলৈ গুৰুজনাৰ সাংস্কৃতিক দিশলৈ আগুৱাই নিব পাৰি যেনে নাম প্ৰসংগ হওক বা অন্যান্য গীত মাত বা সত্ৰীয়া নাচ ঠিক তেনেকুৱা দিশবিলাক কেনেকৈ আয়ত্ব কৰিব পাৰি সেই তেনেকুৱা এখন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰোঁ আৰু আপুনি প্ৰতিষ্ঠা কৰিব বিচাৰে হয় বৰ্তমান আপুনি তেনেকুৱা এখন সমাজৰ লগত নিজে আত্মনিয়োজিত হৈ আছে চাগে এতিয়া আত্মনিয়োজিত হৈ থাকোঁতে আপুনি আত্মসন্তুষ্টি লাভ কৰিছে নাই আত্মসন্তুষ্টি লাভ কৰিছে হয় আপুনি সুখী গতিকে এইখিনিতে মই দৰ্শক ৰাইজ আপোনাক ক'ব বিচাৰোঁ যে নিজকে আত্মসন্তুষ্টিমূলক যেতিয়া কৰ্মত নিয়োজিত কৰা যায় সেই আত্মসন্তুষ্টিমূলক কৰ্মত নিয়োজিত কৰিলেহে প্ৰকৃত সুখৰ অধিকাৰী হোৱা যায় বাদ বাকী মই এটা কথা মই সৰুৰ পৰা শুনি আছোঁ আপোনাৰ পৰা জানিব বিচাৰোঁ যে প্ৰতিটো মানুহে কয় যে সুখ কেতিয়াও বজাৰত কিনিবলৈ পোৱা নাযায় সুখটো হৈছে মানসিক এটা দশা এতিয়া আপুনি গোটেই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট এজন শিক্ষক আপুনি গোটেই জীৱন শিক্ষকতা কৰোঁতে আপুনি দৰমহা অজস্ৰ পালে গতিকে আপুনি দৰমহা টকা পইচা বা বৰ্তমান এতিয়া আপুনি ৰিটায়াৰ হ'ল এই টকা পইচাই সুখ দিয়ে নে নাই আপোনাৰ টকা পইচাৰ সুখতকৈ মানসিক সুখটো মানসিক সুখটোহে বেছি প্ৰাধান্য আচ্ছা গতিকে মই দৰ্শক ৰাইজ এজন শিক্ষকক মই সুধিছোঁ যে তেখেতৰ প্ৰকৃত সুখটো কোনটো যে তেখেতে কৈছে মানসিক সুখটো আৰু বৰ্তমান তেখেতে মানসিক সুখটো বিচাৰি পাইছে নৱপ্ৰজন্মৰ বাবে কাম কৰি নৱপ্ৰজন্মসমূহক কি কয় সাংস্কৃতিক মনোবৃত্তি গঠন কৰাত তেওঁ যিখিনি আত্মনিয়োজিত কৰিছে নিজকে তাত তেওঁ আত্মসন্তুষ্টি লাভ কৰিছে গতিকে মই এইখিনিতে সমগ্ৰ সমাজখনক এটা আহ্বান জনাব বিচাৰোঁ যে আত্মসন্তুষ্টিমূলক কৰ্ম আপোনাৰ বাবে কোনটো সেই কৰ্মটো চিনাক্তকৰণ কৰক আৰু সেই কৰ্মটোত যেতিয়া আপুনি নিয়োজিত কৰিব আত্মনিয়োজিত কৰিব সেই কৰ্মটোত আপুনি উপাৰ্জন সেই কৰ্মটোৰ দ্বাৰা কিমান হৈছে ডাঙৰ কথা নহয় কিন্তু সেই কৰ্মটোৰ পৰা আপুনি স্বৰ্গীয় অনুভূতি স্বৰ্গীয় সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব নহয় জানো আৰু সেইটোৱে আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ কাৰণ সুখ বজাৰত কিনিবলৈ পোৱা নাযায় হয় গতিকে এই আহি আমি মোৰ মনৰ কথাটো মই সুধিবৰ কাৰণে আপোনাক ব্যাকুল হৈ পৰিছোঁ যে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপোনাৰ আজিলৈকে শিক্ষকতা জীৱনৰ যিমানখিনি অভিজ্ঞতা মানে সঞ্চিত কৰিলে লগতে অভিভাৱক হিচাপে বা লগতে এই সমাজখনৰ এজন নাগৰিক হিচাপে বা লগতে ভাৰতৰ এজন নাগৰিক হিচাপে আপোনাৰ আজিলৈকে যিমানখিনি অভিজ্ঞতা পৰিপুষ্ট হ'ল সেই অভিজ্ঞতাৰে প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে যেনে মহাত্মা গান্ধীৰ জীৱনৰ মূল মন্ত্ৰ আছিল সত্য সদায় জয় হিচাপে তেখেতে নিজৰ জীৱনটো অতিবাহিত কৰিছিল গতিকে মই আপোনাৰ জীৱনৰ মূল মন্ত্ৰটোক আমাৰ সমাজৰ বাবে উত্তৰাধিকাৰী সূত্ৰে বিচাৰিব বিচাৰিছোঁ যিটো মূল মন্ত্ৰ পালে আমাৰ সমাজৰ বৰ্তমান প্ৰতিজন ব্যক্তিয়ে যিজন ব্যক্তি আমাৰ এই ভিডিঅ'টো চাব তেওঁ যাতে জীৱন বাটত এখোজ আগুৱাবলৈ সুবিধা পায় এতিয়া জীৱনটোত মানুহৰ মানে ঘাত প্ৰতিঘাত থাকেই যেনে এসময়ত যদি কিবা এটা দুখ কষ্ট হৈ আহে মই নিজৰ জীৱনতে পাইছোঁ যে এসময়ত এনেকুৱা এটা অভাৱ বা এনেকুৱা অনুভৱ কৰিছিলোঁ অভাৱ বা দুখ অনুভৱ কৰিছিলোঁ কিন্তু তথাপি মই নিজকে হাৰ মনা নাছিলোঁ গতিকে সেইমতে যে এসময়ত নহয় এসময়ততো কিবা এটা হ'ব সেইটোকে নিজে বিশ্বাস ৰাখি নিজৰ ওপৰত বিশ্বাস ৰাখি যেনিবা ঠিক বৰ্তমানৰ অৱস্থা পাব পাৰিলোঁ গতিকে বাকী যিসকলে শুনিছে বা ৰাইজসকলেও সেইটোকে যদি ধৰি লয় যে বিভিন্ন ঘাত প্ৰতিঘাত দূৰ কৰি হ'লেও যে পিছলৈ কিবা এটা সফলতা লাভ কৰিব পাৰি সেইটোকে ধুনীয়া মন্তব্য দিছে মানে যুঁজি যোৱা নদী এখনে মই এইখিনিতে আপোনাক সংযোজন কৰিছোঁ যে নদী এখন যেতিয়া বৈ যায় নদীখনে বৈ যাওঁতে তাৰ ৰাস্তাত যিমানেই প্ৰতিবদ্ধকতা নাথাকক কিয় যিমানেই স্পীড ব্ৰেকাৰ নাথাকক কিয় যিমানেই জংঘল গছ গছনি নাথাকক কিয় সেই নদীখনে যুঁজি নিজৰ ৰাস্তা নিজে উলিয়াই লৈ গৈ থাকে গতিকে সেই নদীখন গৈ পেলাই যেতিয়া সাগৰত পৰেগৈ তাৰ মানে আমাৰ জীৱনটো এখন নদীৰ দৰে আৰু আমি গৈ পেলাই কেনেকৈ সাগৰত পৰোঁগৈ সেইটোৱে আমাৰ গন্তব্যস্থান হ'ব লাগে কিন্তু আমি ক'ৰবাত যদি নিজকে আবদ্ধ কৰি থওঁ যেনেকৈ পানী আবদ্ধ কৰি থ'লেও শেলাই পৰে ঠিক তেনেকৈ জীৱনটো আবদ্ধ হৈ গ'লে জীৱনটোতো সেই শেলাই পৰাৰ নিচিনা হৈ যায় গতিকে আমি সদায় আগবাঢ়ি সদায় মানে কি কয় ফৰৱাৰ্ড দিশত সদায় যুঁজি আমি সদায় প্ৰত্যাহ্বানবিলাকক নেওচি প্ৰত্যাহ্বানৰ লগত যুদ্ধ কৰি প্ৰত্যাহ্বানক আমি হাৰুৱাব লাগিব আমাৰ জীৱনটো কেৱল জিকিবৰ কাৰণে আমি জীয়াই আছোঁ আৰু এই জীৱনৰ পৰা আৱৰ্জনাবিলাক ত্যাগ কৰক আৱৰ্জনা ত্যাগ কৰি জীৱনৰ গতিপথ সুগম কৰক আৰু সকলোৰে জীৱনৰ মানে সফলতা আমি কামনা কৰিছোঁ আৰু যিহেতু সময় এটা সীমা থাকে গতিকে দৰ্শক ৰাইজ আজি আপোনালোকৰ পৰা
ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আজি সঁচাকৈয়ে মই নিজকে ধন্য মানিছোঁ যে মোক বিচাৰি আহি তেওঁ বহুত কষ্ট কৰি আজি সুমন দাস তেখেতে মোক বিচাৰি আহি আজি দুদিনে দ্বিতীয়ৰ দিনা লগ পাবলৈ সমৰ্থ হ'ল। যিখিনি তেওঁৰ লগত বাৰ্তালাপ কৰিলোঁ, আশা কৰোঁ তেখেতৰ দ্বাৰা আমাৰ সমাজখন উন্নত হয় আৰু ইয়াৰ জৰিয়তে যাতে বহু নৱপ্ৰজন্ম যাতে সাহস কৰে বা অভিভাৱক ৰাইজ সকলোৱে যাতে এই অনুষ্ঠানটিৰ জৰিয়তে বহুতখিনি জ্ঞান আহৰণ কৰে আৰু সেইমতে যদি ফলৱতী হয় সেই তাৰ আশাৰে মই সকলোকে অভিনন্দন জনালোঁ। বহুত বহুত ধন্যবাদ।